নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ'টোত আপোনালোকক মই মাকৈ তলিখিনিত দেখাম। মাকৈ ফাইনেলি আপোনালোকৰ ছিঙিবৰ কাৰণে হৈ গৈছে। আৰু মাকৈখিনিত বৰ্তমান মই কি কৰিলোঁ, ইয়াত কি ভুল কৰিলোঁ, এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক গোটেইখিনি কথা ক'ম। প্ৰতিবাৰে যেতিয়া এটা কাম কৰোঁ, প্ৰতিবাৰে দুটামান কথা আমি শিকিবলৈ পাওঁ। মাকৈ খেতিটো নতুনকৈ দুটামান কথা এইবছৰ আকৌ শিকিব পালোঁ। যোৱা বছৰ কিছুমান কথা শিকিছিলোঁ, এইবছৰ কিছুমান কথা শিকিলোঁ। কিনো শিকিলোঁ এই মাকৈ খেতিখিনিত কৰি লৈ, কি শিকিলোঁ আৰু কেনেকুৱা হৈছে মাকৈখিনি, গোটেইখিনি কথা আমি আজি আলোচনা কৰিম। আৰু কি ক্ষতি হৈছে, কি ক্ষতি হোৱা নাই, গ্ৰ'থ কেনেকুৱা হৈছে, সেইটো গোটেইটো কথা ক'ম। ভিডিঅ'টো চাব সম্পূৰ্ণ, চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তো বন্ধুসকল, মই যেতিয়া মাকৈখিনি কৰোঁ, বিহু পিছত কৰিছোঁ, মোৰ মনত আছে, মানে মাঘৰ বিহু পিছত কৈছোঁ। ডেটটো মনত নাই, মাঘৰ বিহু অকণ লেটকৈ কৈছোঁ। তো কিজানি 24 নে 25 তাৰিখে আপোনাৰ মই মাকৈখিনি ষ্টাৰ্ট কৰিছিলোঁ চাগে ৰুবলৈ। আৰু মাকৈখিনি এই মাকৈখিনি এটা ব্ৰীড আনিছিলোঁ, যিটো মাকৈটো আপোনাৰ 1700 টকা লৈছিলে। ইয়াৰ মানে যিটো পেকেট, 4 কেজি পেকেটৰ 1700 টকাকৈ আপোনাৰ ইয়াত লৈছিলে। আৰু মাকৈ যোৱাবাৰ মই যিটো ব্ৰীড ৰুইছিলোঁ, সেইটো ব্ৰীডৰ তুলনাত এইবাৰ মাকৈখিনি অলপমান কমজুৰি, মানে ব্ৰীডটো। মাকৈটো ভালেই হৈছে, চব গ্ৰথ কিমান ধুনীয়া হৈছে মাকৈৰ। তো কাইলৈ পৰহিলৈ মাকৈটো মই ছিঙিম। কিন্তু মাকৈটো গুটি ভুট্টাটো বহুত ধুনীয়া হৈছে। ইয়াত এবাৰ মই কি মিষ্টেক কৰিলোঁ, সেই কথাখিনি আপোনালোকক মই মাকৈটো ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক এই মাকৈ খেতিখিনিৰ বিষয়ে ক'ম। চবতকৈ প্ৰথমে যেতিয়া মই মাকৈ খেতিখিনি ৰেডি কৰোঁ, এই মাকৈ খেতিখিনি ৰেডি কৰোঁতে ইয়াত তলত নৰা আছিলে। নৰাটো থকাৰ কাৰণে মাকৈ গুটিখিনিয়ে গজিবলৈ অকণমান কষ্ট পালে। চবতকৈ প্ৰথম মেইন পইণ্ট, যিটো কাৰণে মাকৈটো ওলোৱা লেট হ'ল। তাৰপিছত মাকৈটো পানী দিয়াৰ পিছত ওলালে। মাকৈ খেতিত যেতিয়া আমি পানী দিছিলোঁ, তেতিয়া পানী দিয়াৰ পিছত মাকৈটো ওলালে। তাৰপিছত লাগিছিলে কি, মাকৈখিনি লাগিছিলে আপোনাৰ ৰ'দ, বৰষুণ নহ'ল। বৰষুণ নোহোৱাৰ ফলত মাকৈখিনি গ্ৰথটো কমিলে, সাৰ দিয়া সুবিধা নহ'ল। কাৰণ তাৰপিছত পানী দিলোঁ। আৰু মাকৈ খেতিত লাষ্ট টাইম মই মানে মাকৈ খেতি কৰা জেগাত গ'লোঁ, বোৱালিমাৰীত, য'ত মানে আপোনাৰ ঢিং, সেইটো চাইডে আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিটো চৰ অঞ্চলত, তাত গ'লোঁ। মই তাত দেখিলোঁ মাকৈ খেতি। এটা কথা মই গম পালোঁ, আপুনি মাকৈ খেতি কৰিলে এবাৰ যদি পানী লগায়, লাগাতাৰ একেনাখনে পানীটো লগাব লাগিব। মানে একেনাখনে পানীটো লগাব, মানে আজি লগালে নহয়, 10 বিঘা মাকৈ খেতি কৰিছে, একেলগে যদি 10 বিঘা আছে, গোটেই 10 বিঘা একেলগে লগাব লাগিব। মানে এইখিনিতে মানে এক চাইডৰ পৰা মাটিখিনি ভিজি গৈ থাকিব লাগিব। যদিহে সেনেকুৱা নহয়, তেতিয়াহ'লে আপোনাৰ কি হয়, মাকৈ এক জেগা মাকৈ যদি দুবাৰ পানী খাই যায়, যেনেকৈ এইখিনি মাটি দুবাৰ পানী খালে, দুবাৰ পানী খোৱাৰ ফলত ইহঁতে ৰঙা পৰি পেলাই চাপৰ, মানে গ্ৰথটো ৰখি যায়। যিটো গ্ৰথ ল'ব লাগে সেই গ্ৰথটো ৰখি যায়। ঠিক আছে, তো সেইটো এটা কথা মই গম পালোঁ তাত যায়, আৰু শিকিলোঁ, হয় কথাটো হয়, সেনেকুৱা কথা হয়। তাৰপিছত চবতকৈ আৰু এটা ডাঙৰ ভুল কৰিলোঁ কি, মই মাটিখিনি যেতিয়া চাহ কৰিছিলোঁ, 5 চাহকৈ মাৰিছিলোঁ। 5 চাহতো মাটিটো বৰ বেছি ভাল চাহ নহ'ল। নোহোৱাৰ ফলত মাকৈটো আপোনাৰ ধৰক মানে ৰোৱাৰ পিছত গছবিলাকত ওলাওঁতে কষ্ট পালে। তাৰপিছত ব্ৰীডৰ কথা কওঁ। ব্ৰীড যিহেতু মই দুটা ব্ৰীড আনি ৰুইছিলোঁ। প্ৰথমটো যিটো 1700 টকীয়া ব্ৰীড, প্ৰথমে মই যিটো মানে 2100 টকা দি পেলাই আনিছিলোঁ, সেইটো ব্ৰীড আপুনি সিটো চাইডে দেখিছে, 2100 টকীয়া ব্ৰীডটো। এইকেইটা যিকেইটা দেখিছে, এইকেইটা 2100 টকীয়া মানে গুটি যিটো হয়, সেইটো হয়। তাৰপিছত যিখিনি মানে গুটি ধৰক মানে পিছত লাগতিয়াল হৈছিলে, সিফালে আছে এই গুটিখিনি, মই আপোনালোক দেখাম। সেই মাকৈখিনি আপোনাৰ গ্ৰথটো কম। তো ইয়াত এটা কথা মই গম পালোঁ, কি হয় মানে, যদি আপুনি ব্ৰীডটো ভাল নলয়, খেতিত যদি আপুনি ব্ৰীডটো ভাল নলয়, তেতিয়াহ'লে আপোনাৰ তো ব্ৰীডটো বহুত ডাঙৰ মেটাৰ হৈ যায়। যদি ব্ৰীডটো ভাল নলয়, তেতিয়াহ'লে আপোনাৰ মানে মাকৈ যিটো গ্ৰথ হয়, সেই গ্ৰথটো আপুনি মাকৈ খেতিত নাপায়। আচ্ছা, আৰু এইটো চাইডে মাকৈখিনি মই আপোনালোকক দেখাব বিচাৰোঁ। এই মাকৈখিনি আচলতে মানে কিছুমান টিয়া চৰাই আহি পেলাই খুবেই বেছিকৈ খাইছে। তো যোৱা বছৰ কিছুমান মানে ভুল হ'ল। আৰু এটা কথা, মই যোৱা বছৰ নেট লগাই দিছিলোঁ মানে চৰাই নালাগিবলৈ, চৰাই মানে মাকৈত নপৰিবলৈ।
তো মাকৈত চৰাইটো পৰিলে মানে ফেঁচা চৰাই লাগি মৰিলে, বান্দুলি কিছুমান মৰিলে মৰি যায় মানে লাগি যায়, লগাৰ পিছত মানে বহুত বান্দুলি মৰি গ'ল, তাৰপিছত ফেঁচা মৰি গ'ল, তাৰপিছত এনেকৈ দুটামান চৰাই মৰিছে, টিয়া চৰাই লাগিছে তাত, মানে টিয়া চৰাইটো পাখি চাখি একদম মানে দানা চানা কমজোৰ হয়। তো সেইবিলাক কথা ভাবি চিন্তি অতি বেছি খায় যদি সিহঁতে মানে 20-30 কেজি মাকৈ খাব, সেইবুলি ভাবি মাকৈখিনি মই সিহঁতক সম্পূৰ্ণকৈ এৰি দিলোঁ। আৰু সিহঁতে লাগাতাৰ ভাগত মাকৈখিনি কুটিয়ে আছে, খাই আছে, আৰু 2 এদিনতে চব ছিঙি দিম। এইবিলাক চব খাইছে, আপোনালোকে দেখিছে এইবিলাক চব, সিহঁতে চব টিয়া চৰাই খাইছে। তাৰপিছত সেইখিনিৰ পৰা এইটো ছাইডটো মাকৈটো যিটো মই আপোনালোকক ক'লোঁ, এই মাকৈখিনি আপোনাৰ মানে যিটো মানে মাকৈ আপোনাৰ ধৰক কম দামী ব্ৰীড 1700 টকীয়া, সেইটো ৰোৱা হয় এইটো। তো সেইকাৰণে ইয়াৰ অলপমান গ্ৰ'থটো ধৰক আৰু তাৰ মানে মাকৈ চাইজটো ইমান এটা ঠিক নহয়। তো এইটো এটা বহুত ডাঙৰ কথা হয়, যদি আপুনি ব্ৰীডটো চিলেকশ্যন কৰোঁতে যদি ভাল ব্ৰীড চিলেকশ্যন নকৰে, তেতিয়াহ'লে আপোনাৰ ধৰক আপুনি যিটো মানে ভাবিছিলে যিটো পাম বুলি ইয়াৰ পৰা মানে উৎপাদন, সেইটো নাপায় আপুনি। হ'লেও আপোনাৰ ধৰক গুটি মানে চাইজ সৰু হৈছে যদিও, তো তাৰ মানে হেৰিটো ভালেই হৈছে। ইয়াত চালে আপোনালোকে দেখিছে গুটিটো সম্পূৰ্ণ ভালকৈ ধৰিছে, ফুল একদম ধুনীয়া হৈছে। তো 2 এদিনতে মেচিন আনি গোটেই মাকৈটো মাৰা যাব, সম্পূৰ্ণ একদম গুটি উলিয়াই। মোৰ আইডিয়া 3 টনমান 3.5 টনমান মাকৈ পাব লাগে, মই 3 টন 3.5 টন মাকৈ পাব লাগে। বৰ্তমান কাম কৰিব শিকি আছোঁ, খেতি কৰিব শিকি আছোঁ, আৰু এইবিলাক গছৰ আগবিলাকত যিমান আছে মাকৈ গছৰ আগবিলাকত চব কাটি এতিয়া বৰ্তমান গৰুক খুৱাই আছোঁ, এতিয়া গৰুৱে খাই আছে এইবিলাকত। তো সেইটোৱে হয় মাকৈ খেতিত মই 2য় বছৰত মই কিছুমান কথা শিকিলোঁ, ইয়াৰ পিছৰ বছৰতো আৰু কিছুমান কথা শিকিম। তাৰপিছত কিজানি 3 নম্বৰ পিছত 4 নম্বৰত মই ভালকৈ মাকৈ খেতি কৰিব পাৰিম। এইবাৰ ট্ৰাই কৰিম ভালকৈ কৰিবলৈ, আৰু 10 বিঘামান খেতি কৰিম বুলি আশা কৰিছোঁ। এবাৰ 4 বিঘা কৰিছিলোঁ, তাৰে আধা বিঘামান মাকৈ নহ'ল, বাকী 3.5 বিঘামান হৈছে। যোৱাবাৰ 2 বিঘা কৰিছিলোঁ, অহা বছৰলৈ 10 বিঘামান মাকৈ খেতি কৰিম বুলি আশা কৰিছোঁ। যদি ভাল হয় আপোনালোকে দেখিব, যদি মাকৈ হয় আপোনালোকে দেখিব। তো ভিডিঅ'টো যদি চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, নেক্সট টাইম এনেকুৱা ভিডিঅ' আপোনালোকে পাব। আৰু এটা কথা, মাকৈটো চাইলেজ বনাবৰ কাৰণেও ধুনীয়া জোখত হৈছিলে, কিন্তু মই চাইলেজ নবনালোঁ। গুটি বিশেষকৈ বৰখিনিৰ কাৰণে বহুত জৰুৰী হয়। তো বৰখিনিৰ কাৰণে জৰুৰী হোৱাৰ কাৰণে মাকৈখিনি গুটি হিচাপে ৰাখিবলগীয়া হ'ল। তো ভিডিঅ' চাই ভাল লাগিলে যে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলোঁ। থেংক ইউ, অল দ্য বেষ্ট।